তইতো সকলোকে ক্ষমা কৰি দিলি, মোকো ক্ষমা কৰি দিব নোৱাৰনে? তোৰ পাপৰ দিন উকলিল, এতিয়া তোৰ শাস্তিৰ সময় আহে। মোৰ বৰ ভয় লাগিছে মা। ৰচোন, তই যি টি কথা কৈ নাথাকিবি। অহিক ফোন কৰিছিলি? অথনিৰ পৰা ফোন কৰি আছো, তাৰ ফোনটো লগা নাই মা। তোৰ যদি কিবা লাষ্ট উইচ আছে মোৰ আগত কৈ দিম, তোক মৰাৰ পাছত মই পুৰা কৰি দিম। পিষ্টলটো মোক দিয়ক। ইয়াৰ হত্যাৰ শাস্তি মই নিজৰ মূৰত পাতি ল'ম। এইবোৰ কেছত আপুনি ফচিব নালাগে। এনেও ইয়াৰ বেছি শত্ৰুতা মোৰ লগতে আছে। সেই শত্ৰুতা অকল তোৰে হৈ থকা নাই, ই আমাৰ ঘৰখনৰ শত্ৰু। মই তোৰ ওচৰতো বহুত ডাঙৰ ভুল কৰিলোঁ। তোৰ বিষয়ে ভালকৈ নজনাকৈ সিটোৰ পিছত সিটোৰ অপৰাধ জাপি তোক মই অপৰাধী সজালো। ভায়েক হিচাপে তই মোক মাফ কৰি দিবিনে? গম পাইছো মোৰ ভুলটো মাফ কৰিব পৰা নহয়। একো নাই, তই মোক ভাইটি বুলি নাভাবিলেও মই তোক দাদা বুলি মানি লৈছো। কেতিয়াবা যদি কিবা সমস্যা আহে তই মোক মনত পেলাবি, মই সদায় আছো তোৰ লগত। ভাইটি, তোক লৈ মই গৌৰৱ কৰোঁ। তই একো ভুল কৰা নাই। সত্যপথত থাকি সমাজৰ কাৰণে তই যিখিনি কৰিলি তাক লৈ মই সদায় গৌৰৱ কৰিম। মই আজি বহুত সুখী ভাইটি, বহুত সুখী।
ইমান সৰু ছোৱালী এজনী যাওঁ বুলি ক'লে কলৈকো গুচি যাব নোৱাৰে নহয়। তাইৰ লগত নিশ্চয় কিবা এটা ঘটনা ঘটিছে। এইবোৰ চব মাকৰ কাৰণে হৈছে। সেই সৰু ছোৱালীজনীৰ গাত এনেকৈ হাত উঠাব লাগে নেকি? অনবৰতে যদি মাৰপিট কৰি থাকে তাই নিজেই ক'ৰবালৈ গুচি যোৱাটো একো ডাঙৰ কথা নহয়। এতিয়া তাইক ক'ত বিচাৰি যাওঁ? ইফালে অহিও নাই। অহি, কি হ'ল তোৰ? কোনে মাৰিলে তোক? মোক কোনো মৰা নাই। তেনেহ'লে এইবোৰ কি? ক'ত ইমানকৈ দুখ পালি? এটা অসুৰ বধ কৰি আহিছোঁ মই আৰু বেদৰ লগ। তই কথাবোৰ ভালকৈ কচোন। মই সেইবোৰ পাছত কম দিয়া, কিন্তু এটা কথা জানি লোৱা, এতিয়াৰ পৰা আৰু সেই বেয়া দিনবোৰ শেষ হ'ল। অহি, পিহু কিন্তু ঘৰত নাই। তাই স্কুলৰ পৰা এতিয়ালৈকে ঘৰ আহি পোৱা নাই। বাইদেউ, আপুনি একো চিন্তা নকৰিব। পিহুক আৰু কোনোবাই কিডনেপ কৰিলে নেকি? সেইবোৰ চিন্তা মনলৈ নানিবচোন। নহ'লেনো তাইক কলৈ যাব বাৰু? লগৰ কাৰোবাৰ ঘৰলৈ যাব পাৰে। আমি তাইৰ লগৰ ছোৱালীৰ ঘৰত খবৰ কৰিব লাগিব। আহক, আমি এতিয়া ঘৰলৈ যাম। ৰাতি বহুত হ'ল। যা, মই নাযাওঁ। মই পিহুক বিচাৰিয়ে ঘৰলৈ যাম। এতিয়া ৰাস্তাত বিচাৰি থাকি লাভ নাই বাইদেউ। বলক আমি ঘৰলৈ যাম। এওঁ আহিলে আমি তাইৰ লগৰবোৰৰ ঘৰত বিচাৰি যাম। কথাখন নকৰিবচোন আপুনি। যদি কিবা এটা হয় মই কিন্তু জীয়াই থাকিবই নোৱাৰিম। এইবোৰ একো নহয়। আহক, আমি এতিয়া ঘৰলৈ যাম। আহক বলো। তোমাক এখন ঘৰলৈ আহিবলৈ মানা কৰাৰ পাছতো তুমি কিয় আহিছা? চিন্তা নকৰিব, মই আজিৰ পৰা আৰু নাহোঁ। তেনেহ'লে কিয় আহিছা তুমি? নিজৰ সন্তানৰ ওপৰত থকা দেউতাকৰ অধিকাৰ বিচাৰি আহিছোঁ।
কিমান টকা বুলি ক'লে 12 লাখ টকা কলৈ গৈছিলি মইতো কথাৰ পৰা ইমানকে ফোন কৰি আছিলো তই কিয় ফোনটো ধৰা নাছিলি মই এটা কামত গৈছিলোঁ আপোনাৰ মুখত এইবোৰ কিহৰ দাগ সেইবোৰ বাদ দেচোন বিহু ক'ত বিহুক আমি বিচাৰিয়ে পোৱা নাই মোৰ বিহুক বিচাৰি দে তাইক নাপালে মই জীয়াই থাকিব নোৱাৰো হ'ব তই কণা কথাবোৰ নকৰিবিচোন মই আছো নহয় মই বিচাৰি দিম ইমান অকণমানি ছোৱালীজনী হঠাতে কলৈ গুচি গ'ল বাৰু ইমান দেৰিলৈকে দেখোন একো খা খবৰেই নাই ক'ৰবাত কিবা অঘটন ঘটা নাইতো তাইৰ লগত তোমাক এখন ঘৰলৈ আহিবলৈ মানা কৰাৰ পাছতো তুমি কিয় আহিছা চিন্তা নকৰিব মই আজিৰ পৰা আৰু নাহোঁ তেনেহ'লে কিয় আহিছা তুমি নিজৰ সন্তানৰ ওপৰত থকা দেউতাকৰ অধিকাৰ বিচাৰি আহিছোঁ আৰু আপুনি মোক অনুৰাধাৰ জীৱনৰ পৰা আঁতৰি থাকিবলৈ কৈছিল কিন্তু এজন দেউতাকক নিজৰ সন্তানৰ পৰা পৃথিৱীৰ কোনো শক্তি আঁতৰাই ৰাখিব নোৱাৰে অনুৰাধাক আজি মই নিজৰ ঘৰলৈ লৈ যাবলৈ আহিছোঁ তুমি বাৰে বাৰে সেই একেটা কথাকে লৈ এইখন ঘৰলৈ আহি নাথাকিবা মই কিন্তু পুলিচক খবৰ দিম দিয়ক কিন্তু তাৰ আগতে আপুনি এবাৰ এখন পঢ়ি লওক এতিয়াৰ পৰা অনুৰাধাৰ ওপৰত কেৱল মোৰ অধিকাৰ আছে আৰু কোৰ্টৰ এই ৰায় যদি আপুনি নামানে তেনেহ'লে আপুনিও জেললৈ যাব লাগিব অনুৰাধাক ময়ো বহুত ভাল কিন্তু সেইবুলি আমি অনুৰাধাক জোৰ কৰি ৰাখিব নোৱাৰোঁ এজন তাইৰ আচল দেউতাক এতিয়াৰ পৰা অনুৰাধাৰ ওপৰত কেৱল মোৰ অধিকাৰ আছে আৰু কোৰ্টৰ এই ৰায় যদি আপুনি নামানে তেনেহ'লে আপুনিও জেললৈ যাব লাগিব অনুৰাধাক আমি নিদিওঁ তেনেহ'লে আকৌ কেছ খেলিবলৈ সাজু হওক আৰু নটিচখন পঢ়িটো গম পালে যে কেছত এবাৰ আপুনি জিকিব নে মই মা অনুৰাধাক দি দিয়ক নহ'লে আমাৰে সমস্যা হ'ব তুমি এইবোৰ কি কৈ আছা কিঞ্চু মই মোৰ ছোৱালীজনীক নিবলৈ নিদিওঁ তোমাৰ কি তাইৰ প্ৰতি অলপো মৰম নাই তাইৰ মুখখনলৈ চালে মই সকলো দুখ পাহৰি যাম
বাস্তৱক স্বীকাৰ কৰিবই লাগিব প্ৰজ্ঞা। অনুৰাধাক ময়ো বহুত ভাল, কিন্তু সেইবুলি আমি অনুৰাধাক জোৰ কৰি ৰাখিব নোৱাৰোঁ। এইজন তাইৰ আচল দেউতা, তাইক দি দিয়া প্ৰজ্ঞা। নাই, মই নিদিওঁ, মই কাকো নিদিওঁ। মোৰ ওচৰলৈ কোনো নাহিব, তাই মোৰ হয়, মোৰ লগত থাকিব তাই। নিদিওঁ মই। মা, আপুনিতো বুজিবলৈ চেষ্টা কৰক। মই নিদিওঁ, যিয়ে ক'লেও মই নিদিওঁ। এজনী মোৰ ছোৱালী, এই অবিহনে জীয়াই থাকিব নোৱাৰি। প্ৰজ্ঞা, অনুৰাধাক দি দে। মা, তুমি আজি কি চুকৰ দৰে কথা কৈছা কিয়? প্ৰশ্ন নকৰিবি, মই যি কৰিবলৈ কৈছো সেয়াই কৰ। হয়তো এতিয়া ভগৱানে সেয়াই বিচাৰিছে। ভগৱানৰ ইচ্ছাৰ বিৰুদ্ধে যাবলৈ বিচৰাটো ভুল। নাই, মই তাইক নিদিওঁ, নিদিওঁ তাইক। মই তোমাক এটাই অনুৰোধ কৰোঁ, অনুৰাধাক তুমি কষ্ট পাবলৈ নিদিবা। এই মোৰ অনুভূতিৰ শেষ চিন। তাইক তুমি মৰমত ৰাখিবা, শাল ফুলে ডাঙৰ কৰিবা। নাই নাই, মই নিদিওঁ, কাকো নিদিওঁ, নিদিওঁ মই। উশাহে উশাহে নিশাতি বাগৰে বুকুৰ সাৰথি তুমি, অকৰা হেঁপাহে আকাশ চুমিলে সপোনেতি তুমি। উশাহে উশাহে নিশাতি বাগৰে বুকুৰ সাৰথি তুমি, অকৰা হেঁপাহে আকাশ চুমিলে সপোনেতি